হেল্ল' এভৰিৱান, আজি মই আপোনালোকক এটা প্ৰশ্ন সুধিছোঁ। প্ৰশ্নটো হ'ল যে যিসকল মহিলা বিয়া হৈছে মোৰ গতে দূৰলৈ, মানে ঘৰৰ পৰা অকণমান দূৰত ধৰক, আৰু যি মানে প্ৰিয় মানুহবিলাকক খুব কম লগ পায়, মানে মা দেউতাতকৈও মানে থাকে ন আমাৰ লাইফত কোনোবা প্ৰিয়, মানে যিসকল মা দেউতাক ক'ব নোৱাৰা কথাখিনি সেই মানুহগৰাকীক কোৱা হয় বা সেই মানুহজনক কোৱা হয়। তেনেকৈতো আপোনালোকৰ লাইফত আছে। চ' মোৰো লাইফত আছিলে এগৰাকী, মানে মোৰ লাইফত আছে বাৰু দেই। মোৰ চাইল্ডহুড ফ্ৰেণ্ড আছে, আৰু মই যেতিয়া কলেজত পঢ়ি থাকোঁতে তেওঁ মোৰ লাইফত বেলেগকৈ এণ্ট্ৰি মাৰিছিলে, আৰু সেই এণ্ট্ৰি মৰা মানুহগৰাকী হ'ল এইগৰাকী। আপোনালোকক মই ভালকৈ দেখাই দিম, ছাইডতো ফটো দেখাই দিম। এই মানুহগৰাকী আজিকালি ইমানেই ব্যস্ত যে তাই মোলৈ এটা ফোন কৰিবলৈ সময় নহয়। চ' সেইকাৰণে তাই মোক এই ফটোখন বাৰ্থডেত এটাত গিফ্ট দিছিলে। আপোনালোকে মোৰ যদি ভিডিঅ' ৰেগুলাৰ ভিউৱাৰ্ছ হয় তেওঁলোকেতো গম পাইছে। চ' মোক বাৰ্থডেত গিফ্ট দিছিলে, আৰু মই ফটোখন বহুত দিন লগোৱা নাছিলোঁ, ক'ত লগাম বুলি মই ভাবি পোৱা নাছিলোঁ। তাৰপিছতে এদিন পটককৈ ভাবিলোঁ, যেতিয়া তাই মোলৈ ফোন চোন নকৰা হৈ গ'ল, তাতে মই এদিন ভাবিলোঁ, মই ফটোখন আজি বেকগ্ৰাউণ্ডত থৈয়ে মই ভিডিঅ'টো বনাম বিশেষকৈ, আৰু এইটো এটা পুতলা লগাই থৈছোঁ আৰু ফোন নকৰা হৈ থাকিলে। তেতিয়া মই ভাবিলোঁ যে এই ফটোখন লগোৱাৰ একদম বেষ্ট ঠাইটো হৈছে এই ৱালখন। এই ৱালখন একদম খালী আছিলে আমাৰ ৰুমৰ, আৰু আমাৰ ৰুমটো বহুত বিশেষ ডাঙৰ নহয় যে একদম ঢেকিয়াবি লগাই থ'ব পাৰোঁ, কিন্তু এই সৰু ৰুমটোতে সেই মানুহগৰাকীক মই থৈ দিছোঁ, যাক মই বহুত বেছি অন্তৰৰ পৰা ভাল পাওঁ, কিন্তু তাই মোক ভাল নাপায়, সেইটো সঁচা কথা। আৰু এইফালে এয়া মোৰ মানুহজন আৰু মই, মানে এই দুজন মানুহক মই খুব বেছি ভাল পাওঁ। মোৰ লাইফৰ মানে কি ক'ম, আপোনালোকক বুজাই ক'ব পৰা নাই মই এতিয়া। সেই মানুহজন আৰু এই মানুহগৰাকী, ৰাতিপুৱা শুই উঠাৰ লগে লগে তাইক দেখোঁ, আৰু এইফালে মোক এতিয়া তাইক দেখোঁ, মানে ক'বলৈ বাকী নাই। এই দুজন মানুহে মোৰ জীৱনত এনেকুৱা এটা স্থান দখল কৰি থৈছে। কিন্তু এওঁতো আৰু সদায় মোৰ লগত থাকে, এওঁৰ কথাটো মইনো কি ক'ম। কিন্তু এই মানুহগৰাকীয়ে, এই ছোৱালীজনীয়ে মোক বহুত বেয়াকৈ গুৰ মাৰি দিলে তাইৰ লাইফৰ পৰা। তাই মোক আজিকালি ফোন নকৰে, তাই মোক একদম পাহৰি থাকিলে। চ' মিছ মৰিয়াক্ষী ফুকন, আই মিছ ইউ। তই মোক বহুত বেছি বেয়া পাওঁ চাগে, সেইকাৰণে আজিকালি ফোন এটাও নকৰোঁ। আৰু তাই একদম কথা পাতিবলৈ ফোন কৰিলেও আপোনালোকে কমেণ্ট দিব, তুমি ফোন কৰিবা, ফোন কৰিলেও তাই ফোন ৰিচিভ নকৰে। কেনেকুৱা ছোৱালী ভাবকচোন। চ' সেইকাৰণে এখন ফটো ইয়াতে লগাই দিলোঁ। ৰাতিপুৱা শুই উঠি যেতিয়া ৰুমটোলৈ সোমাই এই ফটোখনৰ ওপৰত চকুকেইটা পৰে, আৰু তাইক তেতিয়া মিছ নকৰোঁ, আচলতে মিছ কৰা হয়, কিন্তু তেতিয়া মানে মনটোতে অকণমান সান্তনা লাভ এটা কৰে আৰু কিবা এটা। আৰু এই ফটোখনত আমি যেতিয়াৰ পৰা লগ হৈছোঁ তেতিয়াৰ পৰাই ফটো আছে, আৰু বহুত ফটো আছে তেতিয়াৰ পৰাই, মানে ফটো মাৰি বহুত আগৰ ফটো আছে। চ' আপোনালোকক এখন ফটো দেখাওঁ, ফাৰ্ষ্ট যেতিয়া তাই আমাৰ ঘৰত থাকিব গৈছিলে। এইখন দেখিছেনে? তেতিয়া মোৰ চুলিখিনি একদম চুটি আছিলে, আৰু সেইজনী আমাৰ মোৰ মৰমৰ মৰিয়াক্ষী ফুকন। এইখন ফটো ফাৰ্ষ্ট, আৰু এখন ফটো, আৰু এয়াই মানে বেষ্ট ফ্ৰেণ্ড বুলি কৈছে, এয়াই আৰু পাহৰি থাকিলে।